শৰতৰ সন্ধিয়া অতি বিতোপন কৰজোৰে সেৱাজনৰ তুলসীৰ তলত আৰু এই শৰতৰ সন্ধিয়া আমি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ মহাপুৰুষ গুৰুজনা হৰিদেৱে স্থাপন কৰা কৈহাটী সত্ৰত আৰু কৈহাটী সত্ৰত এতিয়া আই মাতৃসকলে সেৱা জনাইছে তেওঁলোকৰ লখিমী ধনে ধনে ভৰি পৰক আৰু এইদৰে আমাৰ সতীৰ্থই দেখুৱাব আই মাতৃসকলে যি এই খেতি পথাৰৰ সন্মুখ ভাগত সকলো একত্ৰিত হৈ চাকি বন্তি জ্বলাই তেওঁলোকৰ নামসমূহ প্ৰশংসা কৰিছে আৰু শৰাই আগবঢ়াইছে। এইদৰে কৈহাটী সত্ৰত গুৰুজনা হৰিদেৱে স্থাপন কৰা কৈহাটী সত্ৰত তেখেতসকলে সুন্দৰভাৱে তেওঁলোকৰ যি লখিমীক সেৱা জনাইছে গুৰুজনাই শৰাই আগবঢ়াইছে আৰু ধনে ধনে যাতে ভৰি পৰে তাৰ বাবে তেওঁলোকে মনতে থিৰাং কৰিছে। কিন্তু আজি সমগ্ৰ ৰাজ্যতে যি কাতি বিহু অসমীয়া জাতিৰ যি বাপতি সাহোন এই কাতি বিহুক সমগ্ৰ ৰাজ্যত যিটো উৎসাহ হ'ব লাগিছিল যি আনন্দ হ'ব লাগিছিল কৰবাত হয়তো ম্লান পৰাও দেখা গৈছে। এইকাৰণে অসমৰ জনপ্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু তাক লৈও কেতিয়াবা থমকি ৰ'ব লগা হৈছে সমগ্ৰ অসমবাসীয়ে। এই ক্ষেত্ৰত এই যি কৈহাটী সত্ৰত গুৰুজনাৰ সত্ৰত আমি উপস্থিত হৈছোঁ আই মাতৃসকলে নাম প্ৰসংগ গাই আছে আমাৰ সতীৰ্থই দেখুৱাই আহিছে। এইদৰে সকলোৱে একত্ৰিত হৈ এই লখিমীক আদৰাৰ কাৰণে ধনে ধনে ভৰি পৰাৰ কাৰণে আশীষ লৈছে শৰাই আগবঢ়াইছে। মই তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। কাতি বিহু মানে আমাৰ বহুত আনন্দ। আমি পথাৰত আমি গায়ত্ৰীবিলাক লগ লাগে আমি নাম গাইছোঁ, আমি চাকি বন্তি লগাইছোঁ, শৰাই দিছোঁ, আমি বহুত মানে আজি আনন্দ। বহুত ধন্যবাদ দিছোঁ। এই সময়তে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনা এটা ঘটি গৈছে, তাক লৈ কিবা ক'ব নেকি? বহুত দুখ লাগে, বহুত দুখিত আমি জুবিন গাৰ্গৰ কাৰণে আমি বহুত দুখিত। তেওঁ আমাৰ নিজৰ ল'ৰাৰ নিচিনা নিজৰ ভাইৰ নিচিনা, কিন্তু তেওঁৰ মৃত্যুৰ কাৰণে আমি বহুত দুখ। আমি চাব যাব পৰা নাই, আমি বহুত দূৰত আছোঁ। হয়, লক্ষণীয় কথা আই মাতৃসকলে যদিও নাম প্ৰশংসা কৰিছে তাৰ কেতিয়াবা থমকি ৰ'ব লগা হৈছে কাৰণ সমগ্ৰ ৰাজ্যতে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু এই মৃত্যুত য'ত ন্যায় পোৱা নাই সমগ্ৰ অসমতে প্ৰতিবাদ চলিছে। তাৰ পিছতো তেখেতসকলৰ যি বাপতি সাহোন কাতি বিহুক তেওঁলোকে মানে আৰম্ভ কৰিছে লখিমীক যি আদৰাৰ যি ধনে ধনে ভৰি পৰাৰ কাৰণে শৰাই আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।